গুৱাহাটীৰ ধীৰেণপাৰাত অলপতে পুঠি মাৰি নৈত গা ধুবলৈ সন্ধানহীন হৈ পৰা তিনি যুৱক্ৰমে সুদক্ষ খেলুৱৈ জয়প্ৰকাশ কলিতা, তেওঁৰ লগত বিশাল দাস আৰু সঞ্জীৱ কলিতাৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন। গুৱাহাটীৰ ধীৰেণপাৰাত অলপতে পুঠি মাৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰা তিনি যুৱক্ৰমে সুদক্ষ খেলুৱৈ জয়প্ৰকাশ কলিতা, তেওঁৰ লগত বিশাল দাস আৰু সঞ্জীৱ কলিতাৰ আকস্মিক মৃত্যুক শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন। হাজো অঞ্চলৰ জয়প্ৰকাশ কলিতা কেৱল সেই অঞ্চলতে সৰবৰাহী ব্যক্তি নাছিল, তেওঁ বহুত যুৱ প্ৰজন্মৰ বাবে আদৰ্শ আছিল। একেধাৰে তেওঁ কেইবাবাৰো অসমৰ দেহশ্ৰী প্ৰতিযোগিতাৰ স্বৰ্ণ পদক তুলিবলৈ সক্ষম হৈছিল। মেঘালয়তো ৰূপৰ পদক বুটলিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো খেলত তেওঁ ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ আৰু পঞ্চম স্থান অধিকাৰ কৰিছিল। গতিকে এনে এজন সুদক্ষ শৰীৰ চৰ্চাবিদৰ বিয়োগে অসমৰ খেল জগতক এক শোকৰ ছাঁ কঢ়িয়াই আনিলে। গুৱাহাটীৰ পৰা জ্যোতিৰ্ময় হাজৰিকা ৰিপৰ্ট, আছাম ৰিপৰ্ট লাইভ। হয়, আজি আমাৰ অসমৰ খেল জগতৰ লগতে আমাৰ শৰীৰ চৰ্চা জগতৰ বাবে এটা খুবেই দুখৰ খবৰ, আৰু চাগে এনেকুৱা খবৰ আৰু দুনাই কেতিয়াও আমি শুনিবলৈ নাপাওঁ। বা অসমৰ আমাৰ শৰীৰ চৰ্চা জগতত যি ক্ষতি হৈছে সেই ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম। আমাৰ উদীয়মান যুৱক তিনিজন আমি হেৰুৱালোঁ। তেওঁলোকে আমাৰ অসমক প্ৰতিনিধিত্ব কৰি বহুত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেললৈকে তেওঁলোকে যোৱাৰ হেঁপাহ আছিল তেওঁলোকৰ, আৰু তেওঁলোকে বহুত খিতাপ ইতিমধ্যে পাবলৈ সক্ষম হৈছে। তাৰ মাজতে মোৰ ভাতৃস্বৰূপ, সদায় মোক সন্মান জনোৱা গুৰুৰ নিচিনা ব্যৱহাৰ কৰা জয়প্ৰকাশ কলিতা, তেওঁৰে লগতে সন্দীপন কলিতা আৰু বিশাল নাথ, তেওঁলোক তিনিজনে আমাৰ হাজোৰে নহয় অকল অসমৰে গৌৰৱ। আৰু তেওঁলোকে যি শোকাবহ ঘটনা ঘটিলে আমাৰ ফাকুৰ দিনাখনে, হোলীৰ দিনাখনে তেওঁলোকে উঠি অহা যুৱক সকলোৱে খেল ধেমালি কৰি তেওঁলোকে নদীৰ পাৰত প্ৰীতিভোজ আয়োজন কৰিছিলে। আৰু আয়োজন কৰাৰ তেওঁলোকে সেই প্ৰীতিভোজ আয়োজন কৰি থাকোঁতে যিহেতু তেওঁলোকে গা ধুবলৈ মন মেলিলে, আৰু তেওঁলোকে পুঠিমাৰি নদীত গৈ গা ধুবলৈ ইচ্ছা কৰি নামি গ'ল। তাৰ ফলত তেওঁলোকৰ তাত হোলীৰ সমাধি হ'ল। আৰু সেই খবৰে আমাৰ গোটেই অসমকে আৰু খেল জগতক বাৰুকৈ সকলোৰে কাণৰ চকুত চকু পানী দিছে। আৰু আমি তেওঁলোকৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিছোঁ। আমি সকলোৱে একত্ৰিত হৈছোঁ, আৰু বহুতে আজি উপস্থিত থাকিব পৰা নাই। তেওঁলোকে নিজৰ সামাজিক মাধ্যমত দেখা পাব যে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আপোনালোকক চেনেলটোৰ মাধ্যমেৰে আমি শৰীৰ চৰ্চাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ যাতে বিদেহী আত্মাই চিৰশান্তি লাভ কৰে তাকে আশা কৰিছোঁ। আৰু আপোনালোক সকলোৱে অসমবাসী ৰাইজে যে তেওঁলোকৰ পিতৃ মাতৃসকলে যাতে অকণমান শক্তি পায়, প্ৰভু ভগৱন্তই যাতে তেওঁলোকৰ শক্তি প্ৰদান কৰে, কাৰণ এনেকুৱা পুত্ৰ শোক তেওঁলোকে পাইছে যে আমি কল্পনাই কৰিব নোৱাৰোঁ। আৰু তেওঁলোকৰ লগৰে বহুত বন্ধু, তেওঁলোকৰ লগতে একেলগে প্ৰশিক্ষণ কৰা খেলুৱৈ আজি আমাৰ লগত উপস্থিত হৈছে। তেওঁলোকেও বহুতভাৱে আঘাত পাইছে, আৰু তেওঁলোককো যাতে ভগৱানে শক্তি দিয়ে, আৰু তেওঁলোকৰ যি আধৰুৱা সপোন থাকি গ'ল এই শৰীৰ জগতখনত কৰিবৰ কাৰণে, তেওঁলোকে যাতে সেই আগভাগ লয় আৰু তেওঁলোকে কৰিব বিচৰা সপোনবিলাক তেওঁলোকে যাতে সফল কৰে তাকে মই আশা কৰিছোঁ। আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মংগল হওক, তেওঁলোকৰ আত্মাই সদ্গতি পাওক, আৰু তেওঁলোকৰ মাতৃ পিতৃয়ে যাতে শক্তি পায় এই শোকৰ পৰা ওলাই আহিবলৈ তাকে আশা কৰিছোঁ। আৰু আপোনালোকৰ চেনেলকেইটাত অশেষ ধন্যবাদ দিছোঁ, এনেকুৱা এটা সময়ত আপোনালোকে উপস্থিত হয় আপোনালোকে আমাৰ মাজত থিয় হোৱাৰ বাবে।